মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো অসম চৰকাৰে প্ৰায় 50,000 পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ কৰিছে। তো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰি থৈছে যে তেওঁলোকে 50,000 নতুন নিযুক্তি প্ৰদান কৰিব। কিন্তু চৰকাৰৰ ফালৰ পৰা এই যিখন লিষ্ট প্ৰকাশ কৰা হৈছিল ইয়াত প্ৰায় 33,000 ভেকেন্সিৰ এখন লিষ্ট চৰকাৰে প্ৰকাশ কৰিছিল আৰু ইয়াতে গ্ৰেড 3, গ্ৰেড 4 আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু PNRD এই ডিপাৰ্টমেন্ট কেইটাৰ টোটেল যিমানখিনি ভেকেন্সি আছে সেই ভেকেন্সিখিনি তেওঁলোকে ফিল আপ কৰিব বুলি লিষ্টখন প্ৰকাশ কৰিছিল। তো ইতিমধ্যে ইয়াৰে গ্ৰেড 3, গ্ৰেড 4 আৰু আৰক্ষী বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াখিনি যথেষ্ট আগবাঢ়িছে। ইতিমধ্যে এক্সাম ডেট ঘোষণা কৰা হৈ গৈছে। কিন্তু তাৰ লগতে যিখিনি স্বাস্থ্য বিভাগৰ 5,000টা পদ, এডুকেশ্যন ডিপাৰ্টমেন্টত প্ৰায় 10,000টা পদ আৰু PNRDত 1,000টা পদ। তো এই পদখিনিৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমানলৈ আৰম্ভ হোৱা নাই। কিন্তু এই মুহূৰ্তত মই আপোনালোকক এটা ভাল খবৰ দিব বিচাৰিছো যে স্বাস্থ্য বিভাগৰ যি 5,000 ভেকেন্সি আছে, 5,000 যি খালী পদ আছে, এই পদখিনিত খুব সোনকালে তেওঁলোকে নিযুক্তি দিব। ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈ গৈছে আৰু খুব সোনকালে তেওঁলোকে প্ৰায় 5,000 পদৰ এগেইনষ্টত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। তো ছ'চিয়েল মিডিয়াত এখন লেটাৰ বৰ্তমান সময়ত চাৰ্কুলেট হৈ আছে আৰু এই লেটাৰখন অলপ জেনুইন যেনে লাগিছে, তাৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছো। লেটাৰখনত স্বাস্থ্য বিভাগৰ যিখিনি ভেকেন্ট পদ সেই ভেকেন্সিখিনিৰ ডিটেইলছ ইয়াতে আছে। তো এই লেটাৰখন জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ তৰফৰ পৰা দিয়া হৈছে। জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছামলৈ এইখন চৰকাৰলৈ দিছে হেল্থ ছাৰ্ভিচৰ তৰফৰ পৰা। তো ইয়াতে চাওক, ছাবজেক্টত দিছে সাবমিশন অফ ভেকেন্সিজ পজিশনছ অফ গ্ৰেড 3 টেকনিকেল, নন টেকনিকেল এণ্ড গ্ৰেড 4 পোষ্ট আণ্ডাৰ এষ্টাব্লিছমেণ্ট অফ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ। তো হেল্থ ছাৰ্ভিচৰ আণ্ডাৰত যিমানখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আছে সেই ভেকেন্সিখিনিৰ তথ্য ইয়াতে বিচৰা হৈছিল আৰু সেই মৰ্মে ইয়াতে যিখিনি তথ্য সেই ভেকেন্সি তথ্যখিনি দিয়া হৈছে। চাওক, ইয়াতে টোটেল যিখিনি গ্ৰেড 3 টেকনিকেল, গ্ৰেড 3ৰ টেকনিকেলত টোটেল 1,144টা ভেকেন্সি বৰ্তমান আছে। তাৰ লগতে গ্ৰেড 3ৰ নন টেকনিকেলত প্ৰায় 904টা ভেকেন্সি বৰ্তমান আছে আৰু এই 1,100 আৰু 900 প্ৰায় 2,000 গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল পদৰ অতি সোনকালে হয়তো বিজ্ঞাপন প্ৰকাশ কৰিব। তো আপোনালোকে ইয়াতে চাই লওক, টেকনিকেলত যথেষ্টখিনি পদ আছে। আপোনাৰ লেব টেকনিচিয়ানত আছে, ANMত আছে 142টা, তাৰ লগতে লেব টেকনিচিয়ানত আছে 86টা, তাৰ লগতে ফাৰ্মাচিষ্ট আছে 83টা, ষ্টাফ নাৰ্ছত যথেষ্টখিনি পদ আছে, 420টা পদ আছে ষ্টাফ নাৰ্ছত। তো গতিকে স্বাস্থ্য বিভাগৰ যিখিনি টেকনিকেল পদ প্ৰায় 1,144টা পদ বৰ্তমান ভেকেন্ট হৈ আছে আৰু এইখিনিত নিযুক্তি প্ৰদান কৰিব। তাৰ লগতে যিখিনি নন টেকনিকেল পদ আছে, নন টেকনিকেলতো যথেষ্টখিনি পদ আছে, প্ৰায় 1,000 পদ আছে আৰু ইয়াত যথেষ্ট সংখ্যক পদ আছে। আপোনাৰ একাউণ্ট এছিষ্টেণ্ট কাম LDA জুনিয়ৰ এছিষ্টেণ্টত 72টা পদ আছে। তাৰ লগতে হেল্থ এডুকেটৰত আপোনালোকৰ 78টা পদ আছে। MPWত যথেষ্টখিনি পদ আছে, MPWত প্ৰায় 150টা পদ আছে। নন মেডিকেল এছিষ্টেন্সত 99টা পদ আছে। তো এই যিমানখিনি ভেকেন্সি আছে প্ৰায় 2,000 গ্ৰেড 3 পদৰ ভেকেন্সি স্বাস্থ্য বিভাগত। তো এইখিনি তথ্য দাখিল কৰা হৈছে। তো এইখিনিৰ এগেইনষ্টত অতি সোনকালে এডভাৰটাইজমেণ্ট হয়তো প্ৰকাশ কৰিব গভৰ্ণমেণ্টৰ ফালৰ পৰা। গতিকে আপোনালোকে যিসকলে গ্ৰেড 3, গ্ৰেড 4 পদৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই আছে, তো সকলোৰে বাবে ভাল খবৰ, কাৰণ একে সময়তে যদি পৰীক্ষা অনুষ্ঠিত হয় তেন্তে আপোনালোকৰ বাবে সুবিধা হ'ব। কিন্তু স্বাস্থ্য বিভাগৰ যিখিনি পৰীক্ষা লাষ্ট টাইম অলপ বেলেগকৈ অনুষ্ঠিত হৈছিলে, মাত্ৰ 50টা প্ৰশ্ন আহিছিলে, তাতে আপোনালোকৰ সেই প্ৰশ্নখিনিৰ 50টা প্ৰশ্নৰ এগেইনষ্টতে আপোনালোকৰ সিলেকশ্যন কৰা হৈছিলে। তাৰপিছত যেনিবা আপোনালোকৰ যিসকল সিলেক্ট হৈছে তেওঁলোকৰ এটা ভাইভা টেষ্ট অনুষ্ঠিত হৈছিলে। হয়তো এইবাৰো তেনেকৈ অনুষ্ঠিত হ'ব, 50টা প্ৰশ্নৰে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, তাৰপিছত ভাইভা অনুষ্ঠিত কৰি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। তো যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই কথাটো অলপ লক্ষ্য ৰাখক, কাৰণ স্বাস্থ্য বিভাগৰ এই পদখিনিৰ বাবেও খুব সোনকালে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। তো একেই হ'ব অলমোষ্ট, গ্ৰেড 3, গ্ৰেড 4ৰ প্ৰিপাৰেশ্যন আপোনালোকে যি কৰি আছে চিলেবাছ অলমোষ্ট একেই হ'ব। কিন্তু স্বাস্থ্য বিভাগৰ এক্সামত এডিশ্যনেলি আপোনালোকৰ সায়েন্সৰ পৰা প্ৰশ্ন আহিব। গতিকে সায়েন্স পৰ্চনটো অলপ চাব লাগিব। যেহেতু এডভাৰটাইজমেণ্ট এতিয়ালৈ প্ৰকাশ কৰা নাই, সময় আছে, আপোনালোকে সেইখিনি পিছলৈও চাব পাৰিব। বৰ্তমান গ্ৰেড 3, গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰি থাকক। তাৰ লগতে এই যি স্বাস্থ্য বিভাগৰ পদ আছে এইখিনিৰ বাবে আপোনালোকৰ
প্ৰস্তুতি চলি থাকিব তো সায়েন্সৰ বাবে অলপ এক্সট্ৰাকৈ পিছলৈ আপোনালোকে চাই সেইটো কভাৰ আপ কৰি ল'ব পাৰিব তো এই তথ্যখিনি আপোনালোকক জনালো যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব